DLED এন্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ডটো তোমালোকে কেনেকৈ ডাউনলোড কৰিবা মই আজিৰ এই ভিডিঅ'টো তোমালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে তোমালোকে কি কৰিবা, এইটো ৱেবছাইটত আহিবা। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ তোমালোকে ধুনীয়াকৈ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা। ঠিক আছে, ৱেবছাইটত আহিবা। তাৰপিছত তুমি তলত দেখা পাইছা কেণ্ডিডেট লগইন বুলি এটা অপশ্যন আহি আছে। ইয়াত তোমাৰ যিটো মোবাইল নাম্বাৰ দিছিলা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এপ্লাই কৰোঁতে DLED এন্ট্ৰেন্সৰ কাৰণে, সেইটো মোবাইল নাম্বাৰ ইয়াত তোমালোকে দি দিবা। তাৰপিছত তোমাৰ নিজৰ যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো তোমালোকে দিবা আৰু তলত দেখা পাইছা লগইন অপশ্যন আহি আছে। ইয়াত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ আগত এনেকুৱা এটা পেজ খোল খাব। ঠিক আছে, ইয়াত তোমাৰ নাম, তোমাৰ ডিটেইলছ, তোমাৰ মোবাইল নাম্বাৰ, তোমাৰ দেউতাকৰ নাম, তোমাৰ মাকৰ নাম, গোটেই ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ক্লিপ আৰু ইয়াত ছাইডত দেখা পাইছে ডাউনলোড এডমিট কাৰ্ড। ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিবা। এই ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ এডমিট কাৰ্ডটো এনেকৈ আহি যাব। ঠিক আছে, তোমাক গোটেইখিনি ডিটেইলছ দিয়া থাকিব, ৰোল নম্বৰ, এক্সাম চেণ্টাৰ, ৰিপৰ্টিং টাইম, তোমাৰ এক্সাম য'ত হ'ব এক্সাম চেণ্টাৰ, গোটেইখিনি ডিটেইলছ দিয়া থাকিব। চ' তোমালোকে এনেকৈ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা। চ' আজিৰ ভিডিঅ'টো এইখিনি।